বৰপেটাৰ সৰভোগত হৃদয় বিদাৰক ঘটনা। বিয়াৰ জোৰোণৰ নিশাই কইনাৰ পিতৃৰ আকস্মিক বিয়োগ। অঞ্চল জুৰি শোকৰ ছাঁ। দৰাৰ পৰিয়ালে দিলে মহানতাৰ পৰিচয়। বৰপেটাৰ সৰভোগৰ এটি পৰিয়ালৰ হৃদয় বিদাৰক ঘটনা। এটি দৰিদ্ৰ পৰিয়ালৰ কন্যাৰ বিবাহৰ আগদিনা নিশা মৃত্যু হ'ল কইনাৰ পিতৃৰ। এই ঘটনাই চুই গৈছে সৰভোগবাসীৰ অন্তৰ। সৰভোগৰ শান্তি দাসৰ কন্যা নিশিতা দাসৰ আছিল শুভ বিবাহৰ দিন। সৰভোগৰ বজাৰত কাপোৰ ইস্ত্ৰি কৰি পৰিয়ালৰ পোহপাল দিয়া দুখীয়া পৰিয়ালটোৱে আত্মীয় কুটুম্বৰ পৰা সহায় লৈ কোনোমতে কন্যাৰ বিয়া আয়োজন কৰিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। দেওবাৰে নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনে জোৰোণ দি যোৱাৰ পিছতেই নিশা অসুস্থ হৈ পৰে কইনাৰ দেউতাক শান্তি দাস। পৰিয়ালে নিশাই সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। কিন্তু বৰপেটা মেডিকেল কলেজ হাস্পাতালত চিকিৎসা আৰম্ভ কৰাৰ পিছতেই নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শান্তি দাসে। ইপিনে এই দুৰ্ভাগ্যজনক খবৰটো পোৱাৰ পিছতেই নলবাৰীৰ দৰা আৰু সৰভোগৰ নিজ দমকা গাঁৱৰ কইনাৰ পৰিয়ালটোৰ মাজত লাগে হাহাকাৰ। কইনা নিশিতা দাসৰ বিবাহৰ ৰভাথলী কইনাৰ সাজ অভ্যৰ্থনাৰ বাবে ৰাইজক খুৱাবলৈ অনা খাদ্য পৰি থাকিল ৰান্ধনীৰ ঘৰতেই। নিশিতাৰ বিবাহৰ ৰভাস্থলীত আয়তীৰ উৰুলিৰ পৰিৱৰ্তে উঠিল আত্মীয়ৰ কান্দোনৰ ৰোল। যিখন ৰভাৰ তলত নিজ কন্যাক সমৰ্থন কৰাৰ কথা আছিল, সেই ৰভাস্থলীৰ পৰাই শান্তি দাসৰ মৃতদেহ নিয়া হ'ল শ্মশানলৈ বুলি। ইপিনে কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনৰ পৰিয়ালৰ লোক সোমবাৰে দিনৰ ভাগত নিশিতা দাসৰ ঘৰত উপস্থিত হয়। নলবাৰীৰ দৰাৰ বায়েক আৰু খুৰাকে কইনাৰ সাজেৰে নিশিতাক প্ৰাঞ্জল বৰ্মনৰ ঘৰখনলৈ আদৰি লৈ যায়। প্ৰাঞ্জল বৰ্মনৰ আহ্বান এটা স্বাভাৱিক ঘটনাক লৈ মংগল অমংগলৰ চিন্তা নকৰি ছোৱালীগৰাকীৰ ভৱিষ্যতৰ জীৱন যাতে সুন্দৰ হয় তাৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত লৈছে। দৰাৰ খুৰাকে জনোৱা মতে মংগলবাৰে প্ৰাঞ্জল নিশিতাৰ যুগ্ম জীৱনৰ অভ্যৰ্থনা অনুষ্ঠিত হ'ব। আমি কৈঠালকুছিৰ পৰা নলবাৰী জিলাৰ কৈঠালকুছিৰ পৰা আহিছোঁ। ইয়াত সৰভোগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে। যোৱাকালি জোৰোণ গ'ল, আজি বিয়া আছিলে। কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি ঢুকালে। গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ দি আগবঢ়াইছে, কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ, যাতে ল'ৰা কন্যাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই বিবাহখন সুকলমে হৈ যায়। তাৰ কাৰণে আমি এই ছোৱালীৰ ঘৰ ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ। গতিকে যা যোগাৰ হৈছিলে, খানাৰ ব্যৱস্থা হৈছিল, গতিকে ঘৰৰ প্ৰস্তুতি হৈছে। কিন্তু এই সময়ত আন বেলেগ পন্থা নাই। আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে যাতে ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস নহয়, ল'ৰাজনৰো সংসাৰখন ভালদৰে যায়, এইখিনি আমি এটা মানৱতাৰ খাতিৰত এইখিনি আমি আগবাঢ়িছোঁ। কইনাজনীক আমি লৈ যাম, লৈ যাই তাতে গোটেই বিয়াৰ ব্যৱস্থাখিনি কৰা হৈছে। গতিকে ছোৱালীজনীৰ হয়তো কোনোবা আলহীৰ বিবাহ কন্যাদান কৰিব, আৰু বাকী আমাৰো
সেইখিনি থাকিব এইখিনি গতিকে যাতে এই এটা মাক দেউতাক নাইবা ঘৰৰ কোনোবা মৰিলেও যাতে ছোৱালীজনী এনেকুৱা হেৰিত ৰৈ যাব নালাগে গতিকে এটা ভালদৰে বিবাহখন ঠিক হোৱাৰ পিছত ল'ৰা ছোৱালী যাতে ইয়াত ভুগিব নালাগে সেইখিনি সম্পন্ন হোৱাৰ কাৰণে এটা আৰু সমাজত ব্যৱস্থা হ'ব লাগে বৰপেটা ৰোডৰ পৰা সানিদামৰ ৰিপৰ্ট AIPL Live 24/7